সকলো সমান ধনী দুখীয়া সকলো জাতি জনগোষ্ঠী ইয়াতে জন্মিছো ইয়াতে মৰিব লাগিব কোনোটো বাংলাদেশত ঘৰ নাই থাকিলেতো মই পঠিয়াই দিলোহেঁতেন যেনেকে উইয়াম ঘাটত পঠাই আছো হয়নে নহয় আমাৰতো ইয়াতে জন্ম ইয়াতে মৰিব লাগিব আৰু সেই কাৰণে 26টা জনগোষ্ঠীৰ মাজত আমি একতাৰ পৰিৱেশ আনিব লাগিব ইয়াতে মই সুধিছিলো ভৈৰৱকুণ্ড ধনচিৰিত কোন থাকে অসমীয়া ভাষী বড়ো আদিবাসী নেপালী বেংগলী হিন্দী ভাষী মুছলিম আৰু ভৈৰৱকুণ্ডত সুধিছিলো কোন থাকে আমাৰ ভৈৰৱকুণ্ডটো অসমীয়া ভাষী বড়ো ভাষী আদিবাসী নেপালী বেংগলী হিন্দী ভাষী ৰাভা গাৰো মুছলিম কেনেকে ভাগ কৰিব সকলো একে সকলোৱে সুবিধা পাব লাগিব সকলোৱে আগবাঢ়ি যাব লাগিব ভোটৰ সময়তো ভাগ নকৰে সবৰে ভোটটো এটা ভোটৰ সময়ত সবকে ভোট লাগে আৰু ভোটৰ পিছত ভোট দিলে কাম নহব ভিচি মূৰত মিঠাতেল ঢালিব লাগে নহলে কাম নাই নহলে আঁচনিও নাই ইলেকশন হৈ গল ৰিজাল্ট দিলে এক মাহতে কোনোবা ভিচি হৈ গল এটা দৌৰি থাকক ভিচি পিছত সিহঁতে কয় আমাকতো ভোট দিয়া নাই যাক ভোট দিছ তাৰ কাষত যা আমাক যদি কিবা লাগে আমাৰ মূৰত তেল মাৰিব লাগিব যেতিয়া মানুহৰ শনি গ্ৰহ বেয়া থাকে হনুমানৰ মূৰ্তিত মিঠাতেল ঢালে শনিবাৰ আৰু মঙ্গলবাৰে আমাৰ ইয়াতো অৰুণোদয় পাব প্ৰধানমন্ত্ৰীৰ ঘৰ পাব ভিচি মূৰত মিঠাতেল মাৰিব লাগিব হয় নে নহয় আকৌ সেইটো মিঠাতেলত মহাত্মা গান্ধীৰ ফটো থাকিব লাগিব হয় না গান্ধীজীৰ ফটো থাকিব লাগিব তেতিয়াহে কাম হ'ব এই ব্যৱস্থা চলি থাকিলে বিটিআৰত থাকিও মানুহ দুখত থাকিব মোক সাংবাদিক এজনে সুধিলে সিদিনাখন যে ছাৰ প্ৰথম শ্ৰেণীৰ নাগৰিক কোন দ্বিতীয় শ্ৰেণীৰ নাগৰিক কোন মই বোলে সাধাৰণ কথাটো বুজি পোৱা নাই বোলে কিয় বোলে যাৰ মাটিৰ পাত্তা আছে সি প্ৰথম শ্ৰেণী যাৰ মাটিৰ পাত্তা নাই সি দ্বিতীয় শ্ৰেণী যাৰ অৰুণোদয় আছে সি প্ৰথম শ্ৰেণী যাৰ অৰুণোদয় নাই সি দ্বিতীয় শ্ৰেণী যোনে ঘৰ পাইছে সি প্ৰথম শ্ৰেণী যোনে ঘৰ পোৱা নাই সি দ্বিতীয় শ্ৰেণী ঠিকে কৈছো নে নাই এতিয়া যদি সকলোৱে অৰুণোদয় পায় মাটিৰ অধিকাৰ পায় টকা নিদিয়াকৈ চাকৰি পায় প্ৰধানমন্ত্ৰী ঘৰ পায় সকলো প্ৰথম শ্ৰেণী আৰু এই কাম কোনে কৰিব পাৰিব অকল বিজেপি দলে কৰিব পাৰিব আৰু কোনেও কৰিব নোৱাৰে কাৰণ বিজেপিৰ মনত কাৰো প্ৰতি ঘৃণা নাই বিজেপিয়ে সকলোকে সমান চকুৰে চাই আৰু সেই কাৰণে মই আপোনালোকৰ আগত থিয় হৈ মোৰ কব সাহস আছে যে মোক ভিচি ভোট নালাগে মোক ৰাইজৰ ভোট লাগে মোক ৰাইজৰ ভোট লাগে কোনোবাই কয় ছাৰ দুই এটা ভিচি বিজেপিও আছে মই বোলে সেইকেইটাৰ ভোট মোক নালাগে যোনে গণ্ডগোল কৰে তাক নালাগে কাৰণ মোদী ডাঙৰী দিয়াই টকা
দিছপুৰে দিয়া টকা ডাইৰেক্টলি দুখীয়া ৰাইজে পাব লাগিব। সেইটোৱে হৈছে ৰাজনীতি। বিপিচিত স্বাভাৱিকভাৱে বিজেপিৰ এটা জনসমৰ্থন বহুত বাঢ়িছে। যোৱাবাৰো মই বিপিচিত প্ৰায়কেইটা সমষ্টিতে মই নিৰ্বাচনী প্ৰচাৰ চলাইছিলোঁ, কিন্তু এইবাৰ আমাৰ কাৰ্যকৰ্তাও বাঢ়িছে। কিন্তু ইলেকশ্যনে আজিয়ে কিবা এটা ইলেকশ্যনৰ কথা ক'ব নোৱাৰি, কিন্তু যোৱা মাহত মই ওদালগুৰিত আহিছিলোঁ। গোটেই ওদালগুৰি জিলাৰ ইমান মানুহ হৈছে। আজি অকল দুটা পৰিষদীয় সমষ্টিত ইমান মানুহ হৈছে। গতিকে আপোনালোকে নিজে বুজি পাব। আৰু আজি গৰম কিমান, তাৰ মাজতো ৰাইজটো উঠি যোৱা নাই। গতিকে মই ভাবোঁ যে ৰাইজৰ বিজেপিৰ প্ৰতি এটা আকৰ্ষণ আছে, মৰম আছে, কিন্তু নিৰ্বাচনলৈকে বহুত সময় আছে, এতিয়া 1.5 মাহ আছে। গতিকে আজিয়ে কিবা এটা কথা ক'ব নোৱাৰি, সময় আহক। আমি মোৰ আৰু কালি কোকৰাঝাৰত 2খন মিটিং, পিছত আৰু মোৰ 2 দিন আৰু কোকৰাঝাৰত যাবলগীয়া আছে। তাৰ পিছতে আমি এটা আন্দাজ কৰিব পাৰিম যে কিমান সমষ্টিত আমি খেলিব পাৰিম। য'ত আমি 3য় স্থানত থাকিম তাতে আমি ইলেকশ্যন নেখেলিম, কাৰণ 3য় স্থানত থাকিবৰ কাৰণেতো ইলেকশ্যন খেলি লাভ নাই। য'ত 1ম আৰু 2য় স্থানত আমি থাকিম তাত আমি ইলেকশ্যন। VCDC ক্ষেত্ৰত যোৱাবাৰো কোৱা হৈছিলে যে VCDC ইলেকশ্যন হ'ব, কিন্তু এতিয়াও আমাৰ যি পৌৰসভা আছে সেইবিলাকত ইলেকশ্যন VCDCৰ ইলেকশ্যন নোহোৱাৰ কাৰণে ইয়াতে চৰকাৰ আৰু ৰাইজৰ মাজত এটা প্ৰাচীৰ এখন সৃষ্টি হৈছে। কোকৰাঝাৰৰ পৰা বস্তুটো VCDCক দি দিয়ে, VCDCয়ে ৰাইজক নিদিয়ে। গোটেইকেইখন মিটিঙত VCDCৰ কথা ক'লেই ৰাইজৰ অসন্তুষ্টিটো সম্পূৰ্ণভাৱে প্ৰমাণ হয়। সকলো ৰাইজে কৈ আছে যে বস্তুটো ঠিক চেপত নাই। গতিকে VCDC নিৰ্বাচন হোৱা অতিকে প্ৰয়োজনীয়। আমাৰ ৰাজ্যত 3 খলপীয়া নিৰ্বাচন পঞ্চায়ত। গতিকে VCDCত যদি ইলেকশ্যন নহয়, তেতিয়াহ'লে BTRৰ চৰকাৰে বহুত চেষ্টা কৰিলেও BTRৰ ৰাইজৰ পৰিৱৰ্তন আনিব নোৱাৰিব। সদায় ৰাইজৰ মনত এটা অসন্তুষ্টি থাকিব। এইটো মই কোনো দলক বুলি কোৱা নাই। মোৰ যিটো অভিজ্ঞতা আজি 25 বছৰৰ ৰাজনীতি, সেইটোৰ পৰা মই এইটোৱে বুজিছোঁ, BTRৰ ৰাইজে বৰ্তমানৰ যিটো VCDC ব্যৱস্থা সেইটোক স্বীকাৰ কৰা নাই, আৰু সেইটোক লৈ ৰাইজৰ মাজত যথেষ্ট অসন্তুষ্টি আছে। লগত মই এইটোও কৈছোঁ যে বহুত VCDCত বিজেপিও আছে। গতিকে এইটো মই অৰাজনৈতিক কৈছোঁ, এইটো নহয় যে মোৰ VCDC কেইটা ভাল, বেলেগৰ কেইটা বেয়া। ব্যৱস্থাটোৱেই ঠিক, তেনেকুৱা কথা একো নাই। 6 শিডিউলততো 125তম সংবিধান সংশোধনী আমি VCDCত ইলেকশ্যনৰ ব্যৱস্থাটো আনিছোঁ, আৰু সেইটো BTRে পৰিচালনা কৰিব, ৰাজ্য চৰকাৰে পৰিচালনা নকৰে। কিন্তু ইলেকশ্যনৰ সম্পূৰ্ণ ব্যৱস্থা আছে। একদম 100% হ'ব। নামটো অলপ বদলাই দিম যাতে পুৰণা হেৰি এটা নাথাকে, আৰু অলপমান ইলেকশ্যনৰ লগত অলপ নতুনত্বও আনিম। গাঁও সভাৰ পৰা জিলালৈ, যেনেকৈ গাঁৱত গাঁও পঞ্চায়ত, আঞ্চলিক জিলা পৰিষদ, প্ৰথম BTRৰ তলত জিলা VCDC, আঞ্চলিক VCDC, গাঁও। শান্তি আহিছে, কৈ আছে ইউনিয়ন যথেষ্ট মানুহে হৈ গৈছে, ৰাস্তা ঘাটো আনকি নাছিলে। BTRত যোৱা 5 বছৰ অকল ময়ে 1200 কোটি টকা দিছোঁ ৰাস্তা বনাব BTRৰ বাজেটত। গতিকে BTRত অৰুণোদয়ো বেছি দিওঁ, আঁচনিও বেছি দিওঁ, কিন্তু যিটো ঢাঁচা বা যিটো ছিষ্টেম,
সেই ছিষ্টেমটোত নতুনত্ব আনিব লাগিব 22 বছৰ পিছত আমি যেতিয়া ঘূৰি চাম এবাৰ পুনৰীক্ষণ কৰিম 5-6খন গাঁৱে এতিয়াও আবেদন দি থৈ দিছে যে আমাক BTR পৰা উলিয়াই দিব সি কি প্ৰমাণ সদায়তো জোৰ কৰি গাঁওকেইখনক ধৰি ৰাখিব আপুনি নোৱাৰে মই নাথাক 22 বছৰ পিছত যেতিয়া মই সুধিছোঁ যে এতিয়াতো থাকিব বোলে নহয় এতিয়া ওলাই যাব তাৰ মানে কি তাৰ আৰু পিয়াৰত কেইখনমান গাঁও সোমাইছে সোমোৱা মানুহখিনি সোমাব নোখোজে ভয় কৰে তাৰ মানে কি যে এতিয়াও একাংশ ৰাইজৰ মনত এটা প্ৰশ্নবোধক চিন আছে আমি গাঁওখিনি অঁতৰাব নোখোজো BTR আমি BTRক তেওঁলোকৰ ওচৰ চপাই নিব খোজো যাতে আৰু 5 বছৰ পিছত কোনেও নকয় যে আমাক BTR পৰা উলিয়াই দিয়ক ওলাই যোৱাটোতো সমাধান নহয় সমাধান হৈছে সম অধিকাৰ সম উন্নয়ন সম বিকাশ তেতিয়া কিয় ওলাই যাব কোকৰাঝাৰৰ পাম দিছপুৰৰ পৰা পাম নিয়মতেতো BTRৰ মানুহ থাকিবহে লাগে দিল্লীৰ পৰা পাব দিছপুৰৰ পৰা পাব নলবাৰী ইমানতে শেষ কিন্তু BTRৰ লগত কোকৰাঝাৰৰ পৰাও পাব গতিকে ইয়াত থাকিবহে লাগে মানুহে হিংসাহে কৰিব লাগে BTRক যে আমাৰো তাত যদি এখন BTR হ'লহেঁতেন এনেকৈ ভাবিব লাগে সেই পৰিৱেশটো 5 বছৰত আমি লৈ আহিব এইটো কথাটো হ'ল যে অলপ অৰূপদেক মানুহে বেছিকৈ চকু দিয়ে বালটোতো হিন্দীত কোনো বেয়া শব্দ নহয় হিন্দীত বাল মানে চুলি এতিয়া সেই কথাটোত পকোৱাৰ কি প্ৰয়োজন আছে তেওঁ হিন্দীতে ময়ো যদি হিন্দীতে ভাষণ দিওঁ ময়ো বাল বুলিয়ে কওঁ আৰু অসমীয়াত ভাষণ দিলে চুলি বুলি কওঁ বঙালীত ভাষণ দিলে চুল বুলি কওঁ এতিয়া ভাষাটো কেইদিনমান আগতে চুতীয়া সম্প্ৰদায়ৰ ওপৰত এটা টুইট দিছিল হিন্দী বলয় বা দিল্লীৰ মানুহবিলাকে মোক ক'লে তই কাক কেনেকৈ গালি দিছে কিন্তু চুতীয়াটো অসমৰ আটাইতকৈ খিলঞ্জীয়া জনগোষ্ঠী গতিকে প্ৰত্যেকটো ভাষা প্ৰত্যেকটো সংস্কৃতি বেলেগ বেলেগ আমি যেতিয়া জানো তেওঁ মিনিং কৰি কোৱা নাই তেওঁ এটা হিন্দীত ভাষণ দিয়াৰ কাৰণে শব্দটো কৈছে সেইটোতো ৰাজনীতি হ'ব নালাগে অৰূপদেৰ বেয়া কথাটোক মই বেয়া বুলি আৰু অৰূপদেক মই ৰাজহুৱাভাৱেও বহুতবাৰ সমালোচনা কৰিছোঁ কিন্তু এই ভাষণটো মই শুনিছোঁ এইটোত কোনো ভুলটো নাই আৰু তেওঁ লগে লগে কৈছে ভাল মানে চুল আপোনালোকে কংগ্ৰেছ সোমাব লাগে তেতিয়া কংগ্ৰেছে বুজি পাব যে আমাৰ দিনত আমি একোৱেই নকৰিলোঁ আজি BTAD কিমান পৰিৱৰ্তন কংগ্ৰেছৰ দিনতে BTADত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল গোষ্ঠীগত সংঘৰ্ষ হৈছিলে আজি আমি কেনেকুৱা সুন্দৰ BTAD বনাইছোঁ আৰু বনাব খুজিম কংগ্ৰেছে ইয়াত আহি নিজে দেখা পাব আৰু নিজৰ পুৰণা ভুলবিলাক পাইছিল তাৰপিছত আপোনালোকৰো সম্ভাৱ্য আমাৰ ইমান ডাঙৰ মানুহ নাথাকে BJPত কোনো ডাঙৰ হাই প্ৰফাইল কেণ্ডিডেট নাই চবেই ইয়াত কাৰ্য কৰে গতিকে ইয়াত আৰু সৰু মুৰা মানুহে উঠিব কোনো এনেকুৱা ডাঙৰ মন্ত্ৰী প্ৰাক্তন মন্ত্ৰী আমি ক'ৰ পৰা নিম আৰু যোনে উঠিছে গোবিন্দ দাকো মই বেষ্ট উইচেছ জনাইছোঁ ৰিহনকো বেষ্ট উইচেছ জনাইছোঁ আমি কাৰো বিৰুদ্ধে নাই কোনো প্ৰাৰ্থীৰ বিপক্ষে আমি নকওঁ কোনো দলৰ বিপক্ষে আমি নকওঁ GMCHৰ বিষয়টো অকণমান GMCHত যিটো ঘটনা হ'ল যথেষ্ট দুখজনক মই অলপ আগতে প্ৰিন্সিপালৰ লগতো কথা পাতিছোঁ এনেকুৱা ইউজুৱেলি নহয় তাতে CCTV আছে গতিকে মই পুলিচকো কৈছোঁ যে CCTV পৰীক্ষা কৰক আৰু এখন তদন্ত কমিটিও প্ৰিন্সিপালে নিৰ্মাণ কৰিছে আৰু যিটো সন্তান কেঁচুৱা আমাৰ মাজৰ পৰা আঁতৰি গ'ল আমিতো উভতাই দিব নোৱাৰোঁ কিন্তু পিতৃ মাতৃক যেনেদৰে সান্তনা দিব পাৰোঁ মই চেষ্টা কৰিম আৰু বিষয়টো সঁচাকৈয়ে দুখদায়ক বেদনাদায়ক আৰু মই বাছলৈৰ পৰা গাড়ীত আহোঁতে সেইটোকে কথা পাতি আহি আছিলোঁ প্ৰিন্সিপালৰ তেওঁ ক'লে কোনো বেছি পেচেণ্টো নাছিল বিচনাত এনেকৈ পৰি গ'ল তেওঁলোকেও অলপ আচৰিত হৈছে আৰু বোলে বহুতকেইটা বাচ্চা আছে পৰি গৈছে তেতিয়া বুজি পায় তাতে 26টা বাচ্চাই আছিল
গতিকে বেছিও নাছিল তথাপিতো কাৰো কথাক বিশ্বাস কৰিব নোৱাৰি আমি পুলিচ কমিশ্যনাৰক কৈছোঁ যে CCTV চাই অনুসন্ধান যদি কোনোবাই কাৰোবাৰ দায়িত্ব ভাল কৰাৰ ঘটনা হ'ল তেতিয়া আমি কঠোৰ ব্যৱস্থা কৰিম গধূলি মই ভিডিঅ' প্ৰিন্সিপালৰ লগত আৰু এবাৰ কথা পাতিম এতিয়াতো ফোনত পাতিছোঁ তাতে গৈ ফেচ টু ফেচ সভাৰ পিছতে চাই আপোনাৰ সভা অন্ত মোৰ কিন্তু ৰাইজৰ ৰাইজে জানিব মানে বিজেপি যদি চৰকাৰ হয় CM কোনে প্ৰথম কথা চৰকাৰ হ'ব CM হ'ব ইমান দূৰলৈকে আমি ভবা নাই কিন্তু BJP সকলো বিশেষকৈ বড়ো ৰাইজৰ যিটো আশা আকাংক্ষা আছে BTRখন তেওঁলোকে আন্দোলন কৰি কৰিছিল গতিকে তেখেতসকলৰ আকাংক্ষাক সদায় সন্মান কৰি আছে যোৱাবাৰ আমি আমাৰ সমৰ্থনত প্ৰমোদ বড়ো CM হৈছিল ডেপুটি CM পোষ্টটো আমি ল'ব পাৰিলোঁ কিন্তু আমি নিজেই নল'লোঁ পৰৱৰ্তী সময়ত 14খন আসন হ'ল প্ৰমোদটো কম আছিল তথাপিতো আমি কেতিয়াও কোৱা নাই যে CMটো আমাক দিয়ক গতিকে BJPয়ে বড়ো ৰাইজৰ যিটো সংগ্ৰাম তাক সমৰ্থন কিন্তু লগত এটা কথাও আমি ক'ম যে BTR যদি সফল হ'ব লাগে তেতিয়াহ'লে 26টা জনগোষ্ঠীক আমি একেলগে একে সমান চকুৰে চাব লাগিব দেউতাকে যদি 5টা ল'ৰাক বেলেগে বেলেগে চায় সেই ঘৰখনত কেতিয়াও উন্নতি নহয় দেউতাকে যেতিয়া নিজৰ 5টা ল'ৰাকে 5টা বুলি কৈছোঁ আমি 5টা ভাই আছিলোঁ মোৰ বাবাই যদি আমাৰ 5টাক এটাক স্কুলত পঠালেহেঁতেন এটাক নপঠালেহেঁতেন তেতিয়াহ'লে আজি হয়তো আমি গোটেইকেইটা ভৰিৰ ওপৰত থিয় হ'ব নোৱাৰিলোঁ সেইকাৰণে দেউতাকৰ দায়িত্ব ডাঙৰ ভায়েকজনৰ দায়িত্ব যে সকলোৱে যাতে ঘৰখনত সমান অধিকাৰ পায় সমান উন্নয়ন কৰে সেইকাৰণে আমি 26টা জনগোষ্ঠীৰ সম অধিকাৰৰ বাবে আমি কাম কৰিম আৰু বড়ো ৰাইজৰ যি আশা আকাংক্ষা তাক BJPয়ে সদায় সন্মান কৰে কেতিয়া চাৰ কৰিব তালিকা এতিয়া ইলেকশ্যনে ঘোষণা কৰা নাই হাগ্ৰামাই আগতীয়াকৈ ঘোষণা কৰিলে কাৰণে তালিকা কিন্তু আমিতো আৰু আমি লাহে লাহে সংগঠন কৰিহে আছোঁ বুথ কমিটি বনাইছোঁ আজি যুৱ বাহিনী বনাইছোঁ আজি মহিলা বনাইছোঁ হয়তো 40টাত আমাৰ নামেই নাই এতিয়ালৈকে যদি কোনোবাই কয় যে 40টাত দিব হয়তো আমাৰ 40টা কেণ্ডিডেটে নাই গতিকে আমাক অলপ সময় লাগে ইলেকশ্যন পূজাৰ আগত কাউণ্টিঙে সৈতে শেষ হ'ব পূজাৰ পিছলৈকে নিনো কাৰণ নহ'লে বাকচটো যদি পূজাৰ কেইদিন DC অফিচত পৰি থাকে তেতিয়াহ'লে বহুত কথা ওলাই যায় কাৰণ পূজা বুলি ক'লে 5 দিন বন্ধ 5 দিন যদি DC কোৰ্টত বাকচটো ভিতৰত থাকে তেতিয়াহ'লে কিমান জল্পনা কল্পনা সেইকাৰণে মই ইলেকশ্যন কমিশ্যনক কৈছোঁ তাৰ তাৰমানে সপ্তমীত পূজা পঞ্চমীত যাতে শেষ কৰি দিয়ে আৰু জিকা মানুহে বোমা ফুটাব কোনো বেলত বাকচ যাতে কৰি নহ'লে মানুহবোৰ ঠিক আছে থেংক ইউ